নমস্কাৰ ক্লাছ 11 এডভান্স আছামিজৰ এটা চেপ্টাৰ আছিলে শংকৰদেৱৰ বাল্যকাল কথা গুৰুত চৰিত এই চেপ্টাৰটোৰ ওপৰত ইয়াৰ যিখিনি কুৱেশ্যন এনসাৰ হয় তাৰ ওপৰত বহুত কেইজন ষ্টুডেণ্টৰ ৰিকুৱেষ্ট আছিলে আজি আমি যিমানখিনি বাৰু কুৱেশ্যন এনসাৰ আলোচনা কৰিম প্ৰথম কুৱেশ্যনটো হৈছে কথা গুৰুত চৰিত সম্পৰ্কে এটা টুকা লিখা কথা গুৰু চৰিত পুৰণি অসমীয়া সাহিত্যৰ এখন উল্লেখযোগ্য গ্ৰন্থ এইখন হ'ল কথা অৰ্থাৎ গদ্যতে ৰচনা কৰা চৰিত পুথি যিখন মানে কথা হয় কিন্তু এটা গদ্য হিচাপে ৰচনা কৰা হৈছিল এখন চৰিত পুথি ইয়াত মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ লগতে অন্যান্য বৈষ্ণৱ সন্ত মহন্তৰ জীৱনৰ বিতং বিৱৰণ পোৱা যায় এই কথাগুৰ চৰিতত কি হয় শংকৰদেৱ হওক বা মাধৱদেৱ হওক তেওঁলোকৰ লগতে অন্যান্য যিসকল বৈষ্ণৱ সন্ত মহন্ত আছিলে তেওঁলোকৰ জীৱনৰ বিতং কথা পোৱা যায় এই পুথিখন ডক্টৰ বাণীকান্ত কাকতীয়ে বৰপেটাৰ সত্ৰৰ পৰা সংগ্ৰহ কৰিছিলে অসমৰ বৈষ্ণৱ ঐতিহ্যত শংকৰদেৱৰ মৃত্যুৰ পিছত নিত্য নাম প্ৰসংগৰ অন্তত গুৰুজনাৰ শ্ৰৱণ চৰিত কীৰ্তন কৰা হৈছিলে পিছলৈ এটা পৰম্পৰাত পৰিণত হৈ ইয়াক চৰিত তোলা বুলি পথা বুলি জনা যায় এই চৰিত তোলাৰ পথাৰ গদ্যত লিপিবদ্ধ ৰূপেই হৈছে কথা গুৰু চৰিত শংকৰদেৱৰ মৃত্যুৰ পিছত যি নিত্য নাম প্ৰসংগ হৈছিলে গুৰুজনাৰ শ্ৰৱণ চৰিত কৰা হৈছিলে কীৰ্তন পাঠ কৰা হৈছিলে চ' সেইখিনি এটা পৰম্পৰা হিচাপে আমাৰ সমাজত থাকি গ'ল আৰু তাৰ পিছতে ইয়াত চৰিত তোলা বুলি পথা বুলি জনা যায় আৰু তাৰ পিছতে এইখন কথা গুৰু চৰিতৰ ৰূপ ল'লে পুথিখনৰ কোনো নিৰ্দিষ্ট লেখক নাই ইয়াৰ শেষ বক্তা হিচাপে পোৱা যায় চক্ৰপাণি বৈৰাগীৰ নাম অষ্টাদশ শতিকাত এই পুথিখন ৰচনা হয় বুলি অনুমান কৰা হৈছে জনশ্ৰুতিৰ প্ৰচলিত পৰম্পৰা অলৌকিক ঘটনা আৰু ভক্তসমূহৰ মুখ বাগৰি অহা উপাদানৰ ভিত্তিত এই বিৰাট চৰিত পুথিখন গ্ৰহ লৈ উঠিছিলে ইয়াৰ নিৰ্দিষ্ট লেখক হিচাপে তাত কোনো নাই কিছুমান বিশেষ ব্যক্তিৰ বা বিশেষ মহান পুৰুষৰ যিখিনি বক্তা বা তেওঁলোকৰ যিখিনি অনুদান বা জনশ্ৰুতি বা পৰম্পৰা যিখিনি চলি আহিছে সেই কথাখিনি পুথিখনত সন্নিৱিষ্ট আছে কথাগুৰু চৰিত গুৰুসকলৰ জীৱনৰ বিতং বিৱৰণ পোৱা যায় কথাগুৰু চৰিতত কি হৈছে বিশেষকৈ যিসকল মহান গুৰু আছিল তেওঁলোকৰ জীৱনৰ বিষয়ে তেওঁলোকৰ জন্ম কেনেকৈ হৈছিলে তেওঁলোকে জীৱনত কি কৰিলে কি লিখিলে তেওঁলোকে কেনেকৈ ধৰ্ম প্ৰচাৰটো কৰিলে বা ধৰ্মটো তেওঁলোকে কেনেকৈ আগুৱাই নিলে সেইখিনি কথাই থাকে দৈনন্দিন জীৱনৰ সৰু সুৰা কথাৰ পৰা বিভিন্ন গীত মাত পুথি সৃষ্টি পটভূমি পৰ্যন্ত ইয়াত বৰ্ণনা কৰা হৈছে পুথিখনত কেৱল ধৰ্মীয় উপাদানৰ কাৰণেই নহয় সমসাময়িক অসমৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক জীৱনৰ বিভিন্ন বৰ্ণনাও পোৱা যায় অকল ধৰ্মীয় দিশটোৱে যে ইয়াত দেখাই যায় সেইটো নহয় তাত কিছুমান ৰাজনৈতিক হওক অৰ্থনৈতিক বা সামাজিক দিশৰ বৰ্ণনাও পোৱা গৈছিলে জীৱনী গ্ৰন্থ হিচাপে গুৰুচৰিতক শুদ্ধ জীৱনী বুলি অভিহিত কৰিব নোৱাৰি তথাপি অসমীয়া সমাজৰ জীৱনৰ প্ৰামাণ্য দলিল হিচাপে আৰু অষ্টাদশ শতিকাৰ অসমীয়া ভাষা গদ্যৰ ইতিহাসৰ এক বিশেষ মূল্য আছে আমি জীৱনী গ্ৰন্থ হিচাপে সম্পূৰ্ণৰূপে যে এজন গুৰু বা এজন মহান পুৰুষৰ জীৱনীয়ে আছে তাক আমি শুদ্ধ বুলি কিছুমান ক্ষেত্ৰত ক'ব নোৱাৰিম কিন্তু সেই সময়ৰ যিখন অসমৰ সামাজিক সমাজ বা অষ্টাদশ শতিকাৰ অসমৰ যিটো ভাষাৰ সাহিত্যৰ ইতিহাস তাৰ এটা সম্পূৰ্ণ আমি আভাস এই কথাগুৰু চৰিতৰ মাজে পোৱা যায় কথাগুৰু চৰিতৰ গদ্য সম্বন্ধে এটা চমুটোকা লিখা কথাগুৰু চৰিত গদ্যত ৰচনা কৰা জীৱনী গ্ৰন্থ ইয়াত মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ বিভিন্ন সন্ত মহন্তৰ জীৱনী বৰ্ণনা কৰা হৈছে অষ্টাদশ শতিকাৰ শেষৰ ভাষৰ পুথি অসমীয়া গদ্য সাহিত্যৰ ইতিহাসত এখন সুকীয়া মূল্য আছে এই কথাগুৰু চৰিতৰ অষ্টাদশ শতিকাত অসমৰ গদ্য সাহিত্যৰ দুটা ধাৰা দেখা গৈছিল এটা সত্ৰৰ গঢ় লৈ উঠা চৰিত পুথি গদ্য আনটো ৰজাঘৰীয়া বুৰঞ্জী পুথিৰ গদ্য অষ্টাদশ শতিকাৰ অসমৰ যিটো গদ্য সাহিত্যৰ ধাৰা দুটা আছিলে এটা হৈছিলে সত্ৰৰ যিখিনি গদ্য চৰিত পুথি গঢ় লৈ উঠিছিলে ৰজাঘৰীয়া যিখন বুৰঞ্জী পুথি কথাগুৰু চৰিত প্ৰথম ধাৰাৰ প্ৰতিনিধি কথাগুৰু চৰিত গদ্যই সমসাময়িক সত্ৰীয়া সমাজৰ কথন ৰীতিৰ আভাস দিয়ে সেই সময়ৰ যি সত্ৰীয়া সমাজ আছিলে তাৰ কথন নীতিৰো বহুতখিনি আভাস দিয়ে ভকতীয়া ঠাঁচ ইয়াৰ গদ্য ৰীতিত আছে ভকতৰ যিটো ভকতীয়া ঠাঁচ বুলি কোৱা হয় সেইটো গদ্য ৰীতিত আছে সাধাৰণতে চুটি বাক্য সংযোজেৰে পদ্য ৰীতি গঢ়ি তোলা হৈছিলে বাক্যবোৰ সৰু সৰু আছিল আৰু সংযোগ কৰি এটা পদ্য ৰীতি গঢ়ি তোলা হৈছিলে পাছে আৰু বোলা শব্দ আদি শব্দৰে বাক্য আৰম্ভ হৈছিলে পাছে বা বোলা এনেকুৱা শব্দৰে বাক্যবোৰ আৰম্ভ হৈছিলে কেইবাটাও সৰু বাক্যৰ শেষত একোটা দীঘলীয়া বাক্যৰে ভাৱৰ পূৰ্ণ সমাপ্তি ঘটোৱা হৈছিলে সৰু বাক্যৰ পিছত এটা দীঘলীয়া বাক্য আছিলে যিটো বাক্যত সেই আগৰ সৰু বাক্যৰ যিটো ভাৱ সেইটো সম্পূৰ্ণৰূপে পূৰ্ণ সমাপ্তি ঘটিছিলে সাধাৰণ কথন চৰিতৰ দৰে বাক্যত জতুৱা ঠাঁচ প্ৰবাদ প্ৰবচন যোজনা আদি প্ৰয়োগ কৰি কথন শৈলীক প্ৰভাৱশালী কৰা হৈছিলে সাধাৰণ যিখিনি ৰীতি আছিলে তাত বাক্যত জতুৱা ঠাঁচ তোমাৰ যোজনা এনেকুৱা দি যিটো কথন ৰীতি সেইটোক এটা সুন্দৰভাৱে প্ৰকাশ কৰা হৈছিলে প্ৰত্যক্ষ উক্তিৰ ব্যৱহাৰ আছে তাত প্ৰত্যক্ষভাৱে ব্যৱহাৰ কৰিছিলে উক্তিখিনি
শব্দৰ ক্ষেত্ৰত তদ্ভৱ শব্দৰ লগতে তৎসম অৰ্ধতম শব্দৰো প্ৰচুৰ প্ৰয়োগ হৈছিলে এইখিনি শব্দৰ বিশেষ ভাৱ আছে যদি তোমালোকে ইচ্ছা কৰে এইখিনি পঢ়িব পৰা মুঠতে কথাগুৰুক চৰিত গদ্যই অষ্টাদশ শতিকাত অসমীয়া গদ্যৰ চিনাকি দিয়াৰ লগতে অসমীয়া কথিত ভাষাৰ সম্বন্ধীয় এটা ধাৰণা দিয়ে সেই সময়ত অসমীয়া ভাষাটো কি আছিলে সেই বিষয়ে এটা আমাক সম্পূৰ্ণ ধাৰণা দিয়ে এই গদ্যশৈলীক আধাৰত কবিয়ে ঊনবিংশ শতিকাৰ আধুনিক অসমীয়া গদ্যশৈলীৰ জন্ম বুলি ক'ব পাৰি এই গদ্যশৈলীৰ আধাৰতে যে ঊনবিংশ শতিকাৰ যে আধুনিক অসমীয়া আহিছিলে গদ্য আহিছিলে তাৰ এটা শৈলী ইয়াৰ পৰা আনিছে শংকৰদেৱৰ বাল্যকাল নামৰ পাঠটিৰ মূল কথাখিনি চমুকৈ বৰ্ণনা কৰা ইম্পৰ্টেণ্ট কুৱেশ্যন এই মূল কথাখিনিৰ মাজতে বাকী বেলেগ বেলেগ কুৱেশ্যনৰ এনচাৰো সোমাই থাকে কথাগুট চৰিতৰ পৰা উদ্ধৃত শংকৰদেৱৰ বাল্যকাল পাঠটিৰ পৰা মহাপুৰুষ শংকৰদেৱৰ বাল্য জীৱনৰ বিভিন্ন কথা জানিব পাৰি মহাপুৰুষ শংকৰদেৱৰ বাল্য জীৱনৰ কথা হয়তো সকলো ষ্টুডেণ্টে পঢ়িছা গতিকে গুৰুচৰিত কথাত কি কৈছে সেই বিষয়ে তোমালোকে জানিব লাগে মহাপুৰুষ শংকৰদেৱে বাল্যকালত শ্ৰীকৃষ্ণই বৃন্দাবনৰ গোপপালকসকলৰ সৈতে লীলা খেলা কৰি কটোৱাৰ দৰে সমনীয়াৰ সৈতে খেল ধেমালি কৰি পাৰ কৰিছিলে তেওঁ বাল্যকালটো খেল ধেমালি কৰোঁতে মহাপুৰুষে কেতিয়াবা আশ্চৰ্যকৰ কাম কৰি লগৰীয়াসকলক বিস্মিত কৰি তুলিছিলে কেতিয়াবা নৈত বুৰ মাৰি কাছ ধৰি আনিছিলে কেতিয়াবা বতা চৰাই ধৰিছিলে এদিনাখন ভতৰা গৰুক খেদি ফুৰা অজগৰ সাপক কাটি সকলোকে আশ্চৰ্য কৰিছিলে তেওঁ বাল্যকালত যদিও নিজৰ সমনীয়াৰ লগত খেলা ধূলা কৰিছিলে কিন্তু তেওঁ কিছুমান আশ্চৰ্যজনক কাম কৰিছিলে যিটোৰ পৰা তেওঁ যে মহাপুৰুষ বা মহান ব্যক্তি সেই কথা আমি অনুমান পাব পাৰোঁ কেতিয়াবা আকৌ সমনীয়াৰ ঘৰত সোমাই শ্ৰীকৃষ্ণৰ দৰে দধি মাখন চুৰ কৰি খাইছিলে এনেকৈ খেল ধেমালি কৰোঁতে কেতিয়াবা তেওঁ অলৌকিক কাৰ্য কৰিছিলে এদিন ভাদ মাহৰ ভৰা লুইত সাঁতুৰি ইপাৰ সিপাৰ হৈছিলে এবাৰ ডুগডুগি খেলোঁতে লগৰীয়া ভেকুৰীৰ হাত ভাঙিল গুৰুজনে চুই দিয়াত ভাল হৈ গ'ল আৰু এদিন খেলোঁতে চান্দৰ বস্ত্ৰ ছিগি গ'ল গুৰুজনে চুই দিয়াত ঠিক হৈ গ'ল এনেদৰে ভটা খেলোঁতে তিতাৰামৰ কাণ ছিগাত গুৰুজনে চুই দিয়াত ভাল হৈ গ'ল গুৰুজনৰ সৰুকালত দেউতাকৰ মৃত্যু হয় মাকো ঢুকাই বুঢ়ীমাক খেৰসুটিয়ে তেওঁ দায়িত্ব পালন কৰে এনেদৰে 12 বছৰ বয়সত বুঢ়ীমাকে শংকৰদেৱক নানান বুজনি দি মহেন্দ্ৰ কন্দলীৰ টোলত পঢ়িবলৈ পঠায় তেওঁ খেৰসুটিয়ে তেওঁক লালন পালন কৰিছিল নিজৰ বুঢ়ীমাকে আৰু তাৰপিছত তেওঁ 12 বছৰ বয়সত তেওঁ মহেন্দ্ৰ কন্দলীৰ টোলত শংকৰদেৱক পঢ়িবলৈ তেওঁ পঠাই দিয়ে গুৰুগৃহত মহাপুৰুষে নিজৰ পাণ্ডিত্যৰে সকলোকে তবত লগাইছিলে এদিনাখন গুৰুৱে সকলো ছাত্ৰক শ্লোক লিখিবলৈ দিয়াত শংকৰদেৱে ইকাৰ আকাৰ নোহোৱাকৈ খগৰচ নগৰদ শ্লোক ৰচনা কৰি সকলোকে আশ্চৰ্য কৰি তোলে গুৰুগৃহত গুৰুৱে শংকৰদেৱক দুৰ্গাৰ স্তুতি মাত্ৰ শিকাব বিচাৰিছিল যদিও শ্ৰীকৃষ্ণৰ কৃপাত দুৰ্গাৰ সলনি কৃষ্ণৰ স্তুতি শিকায় দুৰ্গাৰ স্তুতি যে গুৰুগৃহত বিচাৰিছিল যদিও শ্ৰীকৃষ্ণৰ কৃপাত তেওঁক দুৰ্গাৰ সলনি কৃষ্ণৰ স্তুতিহে শিকায় শংকৰদেৱ যিটো একশৰীয়া নাম ধৰ্মৰ ভগৱান কৃষ্ণৰ প্ৰতি তেওঁ কৃষ্ণৰ ধৰ্মটো প্ৰচাৰ কৰিছিল আৰু তেওঁ এজন ভগৱানকেই তেওঁ উপাসনা কৰিছিলে এনেদৰে গুৰুগৃহত শিক্ষা লাভ কৰাৰ পিছত কুসুম্বৰৰ শ্ৰদ্ধা তৰ্পণ কৰি আশীৰ্বাদ দি বিদায় লয় গুৰুগৃহৰ পৰা অহাৰ পিছত মাৰ্কণ্ডেয় পুৰাণৰ পৰা তেওঁ বিষয়বস্তু লৈ হৰিচন্দ্ৰ উপাখ্যান ৰচনা কৰি ভক্তি ধৰ্মৰ পাতনি মেলে এনেদৰে শংকৰদেৱৰ বাল্যকাল অতিবাহিত হৈছিলে তোমালোকৰ যদি কলেজত বা স্কুলত আৰু বেলেগ এনচাৰো দিয়ে তোমালোকে সেইখিনি এড কৰিব পাৰা যিমান পাৰা যিখিনি বস্তু তোমাৰ কিতাপত আছে সেইখিনি সদায় ওচৰে পাজৰে এনচাৰখিনি লিখিবা তেতিয়া তোমালোকৰ বেছি সুবিধা হ'ব শংকৰদেৱে শিশুকালত কি অলৌকিক কাৰ্য প্ৰদৰ্শন কৰিছিলে তোমাৰ পাঠৰ সন্দৰ্ভত বৰ্ণনা কৰা শংকৰদেৱৰ বাল্যকাল পাঠটি শংকৰদেৱৰ শিশুকালৰ অলৌকিক কাৰ্য সম্পৰ্কে বিৱৰণ পোৱা যায় তেনে কিছুমান অলৌকিক কাৰ্য তলত উল্লেখ কৰা হ'ল মহাপুৰুষ শংকৰদেৱে 8 মাহত ব্ৰহ্মপুত্ৰত বুৰ মাৰি কাছ ধৰি আনিছিলে 14 মাহ বয়সত ভতৰা গৰুক খেদি ফুৰা অজগৰ সাপক কাটি টুকুৰা কৰিছিলে শিশুকালত এবাৰ ভাদমহীয়া ভৰা লুইত ইপাৰ সিপাৰ হ'বলৈ হৈ লগৰীয়াসকলক তবত লগাইছিলে মহাপুৰুষ শংকৰদেৱে শিশুকালত বাৰ ভূঞাৰ অন্যান্য শিশুৰ সৈতে খেল ধেমালি কৰিছিলে এনেদৰে এবাৰ ডুগডুগলি খেলোঁতে লগৰীয়া ভেকুৰীৰ হাত ভাঙিল শংকৰদেৱে চুই দিয়াত ভাল হৈ গ'ল তেনেকৈ এদিন ধূপ খেলোঁতে চান্দৰ কাপোৰ ছিঙি খণ্ড হ'ল বাপেক কেটাই খা ভূঞাক গোচৰ দিলে শংকৰদেৱে হাতেৰে চুই দিয়াত ছিগা বস্ত্ৰ ভাল হৈ গ'ল আৰু এদিন ভটা খেলোঁতে লগৰীয়া তিতাৰাম আঁতৰি কাণ ছিগিলে কুসুম্বৰ ভূঞাই শুনি পুনৰ জোৰা লাগিল শংকৰদেৱক গালি পাৰিলে গুৰুজনে ক'তনো হাত ছিগিল বুলি ছিগা ঠাইত হাতেৰে টিপা মাৰি দিয়াত মহাপুৰুষ শংকৰদেৱৰ টিপা মাৰি দিয়াত জোৰা লাগিল ইয়াৰ লাইনটো উল্টা হৈ আছে তোমালোকে শুদ্ধ কৰি ল'বা মহাপুৰুষ শংকৰদেৱৰ বাল্যকাল এনেধৰণৰ অলৌকিক কাৰ্যৰ সংঘটিতৰ বিৱৰণ পোৱা যায় নেক্সট কুৱেশ্যন হৈছে আমাৰ বংশত অপণ্ডিত নাই তই মূৰ্খ হ'ব খুজিছনে কোনে কাক কেনেকৈ কৈছিল বিৱৰি লিখা খুটিয়ে শংকৰদেৱক কৈছিলে
তেওঁ এনেদৰে কোৱাৰ কাৰণ আছিলে বিদ্যা শিক্ষাৰ প্ৰতি শংকৰদেৱৰ অনাগ্ৰহ। মাক দেউতাকৰ মৃত্যুৰ পিছত বুঢ়ীমাকে শংকৰদেৱৰ দায়িত্ব লয়, কিন্তু শংকৰদেৱ 12 বছৰ বয়সলৈকে পঢ়া শুনা নকৰি খেল ধেমালি কৰি গৰু চৰাই ফুৰিছিলে। তাতে বুঢ়ীমাকৰ চিন্তা হৈছিলে, কিয়নো তেওঁ বংশ হ'ল পণ্ডিতৰ বংশ। দৈৱজ্ঞই শংকৰদেৱক পণ্ডিত হ'ব বুলি কৈছিল যদিও শংকৰদেৱ পঢ়া শুনা নকৰি কেৱল বংশৰ নাশ হ'ব, দৈৱজ্ঞৰ বাণীও মিছা হ'ব। সেয়ে বুঢ়ীমাকে শংকৰদেৱক বিদ্যাৰ প্ৰতি আগ্ৰহী কৰিবলৈ এনে তিৰস্কাৰ কৰিছিলে। গুৰুগৃহৰ পৰা শংকৰদেৱে কেনেকৈ পলাইছিল, আয়ে কি কৈছিল, ফলত কি হ'ল? শংকৰদেৱৰ বুঢ়ীমাক খেৰসুঁতীয়ে শংকৰদেৱক নানা তিৰস্কাৰ কৰি শিক্ষাবিদ্যাৰ বাবে মহেন্দ্ৰ কন্দলীৰ টোলত ভৰ্তি কৰি দিয়ে। পঢ়াশালীৰ পৰা ঘৰলৈ যাবলৈ শংকৰদেৱে কেইবাদিনো গুৰুৰ ওচৰত প্ৰাৰ্থনা কৰিছিলে যদিও গুৰুৱে যাবলৈ দিয়া নাছিলে। তেতিয়া শংকৰদেৱে এদিন ঘৰৰ পৰা নোকোৱাকৈ বস্ত্ৰ আৰু টকা এটা আনি গুৰুক দি ঘৰলৈ গুচি গ'ল। গুৰু মহেন্দ্ৰ কন্দলীয়ে বুঢ়ীমাকৰ ওচৰত সকলো কৈ দিলে। তেতিয়া বুঢ়ীমাকে শংকৰদেৱক তিৰস্কাৰ কৰি ক'লে যে পঢ়া শুনা কৰিব নালাগে, টকা আৰু বস্তু আনি ক'লে যে এইখিনি গুৰুক দি পঢ়াশালীৰ পৰা গুচি আহি গৰুজাক লৈ ফুৰক। এনেদৰে ককৰ্থনা কৰাত শংকৰদেৱে লাজত তলমূৰ কৰি আৰু পঢ়া শুনাত মনোযোগ দিলে। তৈল নুন নাই সুদা ব্যঞ্জনৰে এনে সোৱাদ কোনে কি প্ৰসংগত কৈছিলে, মানে তেল নিমখ একো নাই, সুদা ব্যঞ্জনৰ লগতে এনেকুৱা সোৱাদ কেনেকৈ পোৱা গ'ল? মহাপুৰুষ শংকৰদেৱৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীয়ে শংকৰদেৱৰ প্ৰথম শ্লোকটো পঢ়ি এই উক্তি কৰিছিলে। যেতিয়া শংকৰদেৱে এটা শ্লোক লিখিছিলে তেতিয়াই শংকৰদেৱে যিহেতু তেওঁ শিক্ষা আৰম্ভ হৈছিল, তেতিয়াই মহাপুৰুষ মহেন্দ্ৰ কন্দলীয়ে শংকৰদেৱক কথাষাৰ কৈছিলে। অধ্যাপক কন্দলীৰ টোলত এদিনাখন অধ্যাপকে সকলো ছাত্ৰক শ্লোক ৰচনা কৰিবলৈ দিলে। আন ছাত্ৰসকলে কোনেও এফাকি, কোনোবাই আধা ৰচিলে, কোনোৱে অৰ্থই নাই, তাৰো কোনো অৰ্থ নাই। কিন্তু শংকৰদেৱে বৈকুণ্ঠৰ পৰা পাতি কাপ মৈলাম আৰু শংখ অক্ষৰ শক্তি নমাই গদ্য ৰচনা কৰিলে। খগৰচ নগৰধ ইকাৰ আকাৰ নোহোৱাকৈ ৰচনা কৰাই শ্লোকৰ অৰ্থই ত্ৰিলোক ভেদি গ'ল। গুৰু কন্দলীয়ে শ্লোক পঢ়ি আচৰিত হ'ল। আকাৰ ইকাৰ নোহোৱাকৈ এনে অৰ্থপূৰ্ণ কবিতা ৰচনা কৰা দেখি তেওঁ মন্তব্য কৰিলে, তৈল লোন নাই সুদা ব্যঞ্জনৰ এনে সোৱাদ, অৰ্থাৎ আকাৰ ইকাৰ নোহোৱাকৈ ই উৎকৃষ্ট ৰচনা। শংকৰদেৱে এনে মহিমা দেখি গুৰুৱে শংকৰদেৱক অলৌকিক শক্তিৰ অধিকাৰী বুলি ভাবি লৈছিলে। শংকৰদেৱে গুৰুগৃহত কটোৱা কালচোৱাৰ বৰ্ণনা দিয়া বা শংকৰদেৱৰ বাল্যকাল পাত্ৰীত শংকৰদেৱৰ বিদ্যা শিক্ষা কেনেদৰে আৰম্ভ হৈছিল চমুকৈ লিখা। মহাপুৰুষ শংকৰদেৱে 12 বছৰ বয়সলৈকে খেল ধেমালি কৰিছিলে। এদিন বুঢ়ীমাক খেৰসুঁতীয়ে নানা বুজনি দি পঢ়াশালীলৈ যাবলৈ সন্মত হয়। বুঢ়ীমাকে ভাৰ ভেটি লৈ গুৰু মহেন্দ্ৰ কন্দলীৰ টোলত শংকৰদেৱৰ নাম লগাই দিলে। গুৰুৱে এদিন বাৰ চাই শংকৰদেৱৰ হাতত ফলি দিলে। তেওঁ চোকা ছাত্ৰ আছিলে, কোনো বস্তুক দুবাৰ দেখুৱাই দিব নালাগিছিলে, কেৱল দিনে নিশাই কেৱল পঢ়াত ব্যস্ত, আনকি শোৱাৰ সময়তো দুকাষে কিতাপ ৰাখি শুৱে। পঢ়াশালীত এদিন গুৰুৱে সকলো ছাত্ৰক শ্লোক লিখিবলৈ দিলে। কোনোৱে আধা, কোনোৱে এফাকি ৰচনা কৰিলে, তাৰো কোনো অৰ্থ নাই। শংকৰদেৱে আকাৰ ইকাৰ নোহোৱাকৈ ৰচনা কৰিলে খগৰচ নগৰধ। ইয়াৰ অৰ্থ হৈছে স্বৰ্গ মৰ্ত্য পাতাল ভেদি গ'ল। কিন্তু গুৰুৱে পঢ়ি আচৰিত হ'ল। আন এটি গুৰুৱে শংকৰদেৱক মাতি দুৰ্গাৰ স্তুতি শিকাব দিছিলে। সেইমতে মাহ চাউল হাঁহ পাৰ আদি যোগান ধৰিবলৈ ক'লে। শংকৰদেৱে এনে কৰিবলৈ অপৰাগ হোৱাত এনেই শিকাই দিব বিচাৰিলে, কিন্তু কৃষ্ণৰ কৃপাত গুৰুৱে দুৰ্গাৰ স্তুতি পাহৰি কৃষ্ণৰ স্তুতি শিকাই দিলে। এনেদৰে গুৰুগৃহত থাকি শিক্ষা সাং কৰি শংকৰদেৱ ঘৰলৈ উভতিলে। গুৰুগৃহৰ পৰা শংকৰদেৱ কেনেদৰে পলাইছিল আৰু ফলত কি হৈছিলে? মহাপুৰুষ শংকৰদেৱক 12 বছৰ বয়সত বুঢ়ীমাক খেৰসুঁতীয়ে মহেন্দ্ৰ কন্দলীৰ পঢ়াশালীত নামভৰ্তি কৰি দিয়ে। শংকৰদেৱে ঘৰলৈ যোৱাৰ বাবে কেইবাদিনো সুধি গুৰুক অনুমতি নোপোৱাত এদিন ঘৰৰ পৰা নোকোৱাকৈ টকা বস্তু আনি গুৰুক দি পলাইছিলে। পিছত গুৰুৱে সকলো কথা বুঢ়ীমাকক কৈ দিয়াত বুঢ়ীমাকে শংকৰদেৱক পুনৰ তিৰস্কাৰ কৰিলে। এই কথাত শংকৰদেৱে লাজত তলমূৰ কৰিলে আৰু গুৰুগৃহলৈ উভতি গ'ল। অতি চমু প্ৰশ্নৰ উত্তৰ। বাল্যকাল পাত্ৰী ক'ৰ পৰা আনিছে? কথাগুৰু চৰিত। কথাগুৰু চৰিত কি হয়? কথাগুৰু চৰিত শংকৰদেৱ, মাধৱদেৱ আৰু অন্যান্য বৈষ্ণৱ সন্ত মহন্তৰ জীৱনী। শংকৰদেৱৰ সমনীয়াৰ নাম কি আছিলে? জয়ৰাম, বিতুপন, চান্দ, ভেকুৰী, কেতাই, সনাতন, হৰিহৰ, সদানন্দ, ৰাম আৰু ৰাম ৰায়। শংকৰদেৱৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা, মাতৃৰ নাম সত্যসন্ধা। কাৰ পঢ়াশালীত অধ্যয়ন কৰিছিলে? মহেন্দ্ৰ কন্দলী। প্ৰথম ৰচনা কৰা গীতটো ৰচনা কৰিছিলে খগৰচ নগৰধ নামৰ কবিতাটো। শংকৰদেৱৰ প্ৰথম ৰচিত গ্ৰন্থখনৰ নাম হৰিচন্দ্ৰ উপাখ্যান। আমাৰ একে কৰ্মৰতে পণ্ডিতৰো বাক্য লৰে, কথাষাৰ কোনে কৈছিলে? কথাষাৰ শংকৰদেৱে কৈছিলে। পাছে মহাপুৰুষ নিতে নিতে যৌৱন হৈ আহিছে, ইয়াক মহাপুৰুষ বুলি কাৰ কথা কোৱা হৈছে? শংকৰদেৱৰ কথা। শংকৰদেৱৰ বাল্যকাল নামৰ পাত্ৰীৰ উৎস কথাগুৰুত চৰিত। চমুটোকা লিখা মহেন্দ্ৰ কন্দলী। মহেন্দ্ৰ কন্দলী হ'ল শংকৰদেৱৰ শিক্ষাগুৰু। শংকৰদেৱ 12 বছৰ বয়সত বুঢ়ীমাক খেৰসুঁতীয়ে শংকৰদেৱক মহেন্দ্ৰ কন্দলীৰ টোলত ভৰ্তি কৰি দিয়ে। শংকৰদেৱ তেনেই চোকা ছাত্ৰ আছিল আৰু গুৰুৰ পৰা আদৰ সন্মান লাভ কৰিছিলে।
মহেন্দ্ৰ কন্দলীৰ টোলত গুৰুৰ আশীৰ্বাদত শংকৰদেৱে খগৰচ নগৰধ কবিতাটো ৰচনা কৰিছিলে। গুৰু মহেন্দ্ৰ কন্দলীয়ে শংকৰদেৱক মৰমতে উপজাচি দুৰ্গাৰ শ্ৰুতি শিকাব বিচাৰিছিল, কিন্তু কৃষ্ণৰ কৃপাত তেওঁ সেয়া পাহৰি কৃষ্ণৰ শ্ৰুতি শিকায়। শংকৰদেৱৰ বিদ্যা বুদ্ধি চাই গুৰুৱে তেওঁক অলৌকিক মহিমা বুলি ভাবিছিলে। কুসুম্বৰ দেও বা কুসুম্বৰ ভূঞা, শংকৰদেৱৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা বা কুসুম্বৰ দেও। তেওঁ 12 ভূঞাসকলৰ ভিতৰত শিৰোমণি ভূঞা আছিলে। শংকৰদেৱ নিচেই কম বয়সতে কুসুম্বৰ ভূঞাৰ মৃত্যু হয়। মৃত্যুৰ পাছত পত্নী সত্যসন্ধাৰো মৃত্যু হয় আৰু এসময়ত বুঢ়ীমা খেৰসুতীয়ে শংকৰদেৱৰ দায়িত্ব লয়। খেৰসুতী 2-এটা শব্দৰ ভুল হৈ আছে, নিজে শুদ্ধকৈ লিখি ল'বা। মহাপুৰুষ শংকৰদেৱে বুঢ়ীমাকৰ নাম খেৰসুতী। শংকৰদেৱৰ পিতৃ মাতৃৰ মৃত্যুৰ পিছত শিশু শংকৰদেৱৰ লালন পালনৰ দায়িত্ব খেৰসুতীয়ে লয়। পণ্ডিত বংশত জন্ম হোৱা স্বত্বেও 12 বছৰ বয়সলৈকে পঢ়া শুনা নকৰাৰ বাবে খেৰসুতীয়ে শংকৰদেৱক নানা বুজনি দি মহেন্দ্ৰ কন্দলীৰ টোলত পঠাই দিয়ে। আৰু এবাৰ শংকৰদেৱে তাৰ পৰা পলাই বুঢ়ীমাকৰ নানা কথা ককৰ্থনা কৰাত লাজ পাই গুৰুগৃহলৈ উভতি গৈ মনোযোগেৰে পঢ়া শুনা মন দিয়ে। এনেদৰে খেৰসুতীয়ে শংকৰদেৱৰ বাল্যকালৰ তত্বাৱধান কৰিছিলে। গতিকে আজি ভিডিঅ'টো ইমানখিনিয়ে, আৰু এইটোৰ ওপৰত আৰু যদি কিবা কুৱেশ্যন থাকে তোমালোকে জনাবা, আৰু নিজে এনচাৰখিনি লিখি ল'বা। মূলতঃ সকলো এনচাৰ একেই হয়, অলপমান চেঞ্জ আছে, গতিকে আৰু 2-এটা বানান ভুল আছে ইয়াত, সেইখিনি শুদ্ধ কৰি ল'বা। থেংক ইউ।